Welcome back to Ikuhipat. So, আজি আমি আৰু এটা ভিডিঅ' লৈ আহিছো যেটো নেকি আমাৰ এটা সিৰিজৰ হয় সেই সিৰিজটো হৈ গ'ল ডেইলি বাইটস বাই ইকুহিপাত য'ত নেকি আমি 2024 চনৰ যিখিনি কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি আমি কভাৰ কৰিম এণ্ড লাহে লাহে আমি 2025 চনৰো যিখিনি কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি আমি কভাৰ কৰিম আৰু আমি সকলোৱে জানো that current affairs is very important for all the government exams, right? So, government exam আমি যদি চাওঁ তেতিয়াহ'লে static এটা পাৰ্ট থাকে আৰু কাৰেণ্ট এফেয়াৰ্স এটা পাৰ্ট থাকে আৰু কাৰেণ্ট এফেয়াৰ্সৰ যিটো ৱেটেজ আছে কুৱেশ্যনছ বিলাক আছে সেইবিলাক দিন বা দিন বাঢ়ি গৈ আছে, right? So current affairs বিৰাটেই important part হয়. So let's start the current affairs of August month of 2024. So ইয়াতে যদি আমি চাওঁ 23 আগষ্টৰ এটা কথা এটা আছিলে 23 আগষ্টত এটা ইম্পৰ্টেণ্ট ডে হয় সেই ডেটো কি হয় ইণ্টাৰনেশ্যনেল ডে ফৰ দ্য ৰিমেম্ব্ৰেন্স অফ দ্য স্লেভ ট্ৰেড এণ্ড ইটছ এবলিশ্যন ঠিক আছে চ' স্লেভাৰী বা স্লেভ ট্ৰেড যিটো হয় সেই বস্তুটো আগতে বহুত বেছি প্ৰচলিত আছিলে কিন্তু আজি তাৰিখত যদি আমি চাওঁ সেইটো কমি গৈছে কিন্তু একেবাৰে শেষ হৈ যোৱা নাই আজি তাৰিখত যিটো আমি চাওঁ মডাৰ্ণ স্লেভাৰী বনি গৈছে আমি ইণ্ডিয়াতে যদি আমি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াতে এটা ডাটাই কয় that approximately 11 lakhs people আজি তাৰিখলৈকে স্লেভ হয় আৰু সেই স্লেভটোক আমি কি বুলি কওঁ মডাৰ্ণ স্লেভাৰী বুলি আমি কওঁ ঠিক আছে চ' আমাৰ ইণ্ডিয়াত আগৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে একেবাৰে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে এটা ইগেলিটেৰিয়ান ছ'চাইটি এটা আছিলে আমাৰ ইণ্ডিয়াত অ'কে আমাৰ ভাৰতবৰ্ষত ইগেলিটেৰিয়ান ছ'চাইটি এটা আছিলে which means what that সকলো মানুহবিলাকে চিমিলাৰ হয় ইকুৱেল হয় ঠিক আছে বাট লাহে লাহে বস্তুটো চেঞ্জ হৈ আহিছে অ'কে কিন্তু আৰু যদি আমি চাওঁ আপোনালোকে সকলোৱে জানে হিষ্ট্ৰী যদি পঢ়িছে about the slave dynasty যোনটো নেকি আমাৰ ইলতুৎমিছে আৰম্ভ কৰিছিলে গতিকে আগৰ পৰা যদি আমি চাওঁ স্লেভাৰী বোলা বস্তুটো ইমান এটা বেছি প্ৰচলিত নাছিলেও যিহেতু আজি তাৰিখলৈকে মডাৰ্ণ স্লেভাৰী আহি গৈছে আৰু আমাৰ ইণ্ডিয়াত যথেষ্টখিনি আছে ওৱান অফ দ্য মষ্ট স্লেভছ আছে আমাৰ ইণ্ডিয়াত যদি আমি গোটেই গ্ল'বেলি যদি পৃথিৱীৰ বেলেগ কাণ্ট্ৰিজৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ চ' এই যিটো আমাৰ ডে হয় এই ডেটো আমি পাৰ্টিকুলাৰলি অবজাৰ্ভ কৰোঁ কিয় কাৰণ এই দিনাখনতে কি হৈছিলে 1791 চনত কি হৈছিলে এই দিনাখনত এটা প্ৰথম আপৰাইজিং এটা হৈছিলে আপোনালোকে এনেকৈ ভাবিব পাৰে that এটা ৰিভল্ট এটা আৰম্ভ হৈছিলে এগেইনষ্ট স্লেভাৰী ঠিক আছে চ' সেই হিচাপে আমি এই পাৰ্টিকুলাৰ ডেটো আমি অবজাৰ্ভ কৰোঁ এভৰি ইয়াৰ নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে এটা নিউজ আছে about the ওৰাংগুটান ডিপ্ল'মেচি চ' ওৰাংগুটান ডিপ্ল'মেচি কি হয় ঠিক আছে ওৰাংগুটান আপোনালোকে নিশ্চয় জানে ওৰাংগুটান কি হয় একোটা এপ হয় APE এপ ৰাইট একোটা এপ হয় আৰু ওৰাংগুটান ডিপ্ল'মেচি কি হয় মই আপোনালোকক কৈ আছো একেবাৰে ভেৰি চিম্পল বস্তু হয় ঠিক আছে চ' আপোনালোকে যদি শুনিছে চাগে about পাণ্ডা ডিপ্ল'মেচি কি কৰে ডেট এটা কাণ্ট্ৰি এটা যদি এটা পাৰ্টিকুলাৰ স্পেচিছ এটা আছে এটা এনিমেল এটা আছে অ'কে চ' সেই স্পেচিছটো কি কৰে যদি সিহঁতৰ সেই স্পেচিছটো পপুলেশ্যন কমি গৈ আছে তেতিয়া আমি যথেষ্টখিনি আমি এৱেৰনেছ প্ৰগ্ৰাম আৰু প্ৰিজাৰ্ভ কৰিবৰ কাৰণে সেই স্পেচিছটোক বচাই ৰাখিবৰ কাৰণে আমি যথেষ্টখিনি আমি ইনিচিয়েটিভছ বিলাক আমি লওঁ ঠিক আছে নাও ইয়াতে এটা কথা হৈ যায় এটা কাণ্ট্ৰিয়ে অকলে গোটেইখিনি কাম কৰিবলৈ সক্ষম নহ'ব পাৰে এটা স্পেচিছক প্ৰিজাৰ্ভ এণ্ড কনজাৰ্ভ কৰিবলৈ নোৱাৰিব পাৰে গতিকে বেলেগ কাণ্ট্ৰিজ বিলাকৰ হেল্প লোৱা যায় চ' ইয়াতে কি কৰিছিলে চাইনাই কি কৰিছিলে ডেট যিসকল কাণ্ট্ৰিজ বেলেগ কাণ্ট্ৰিজ বিলাকে চাইনাৰ লগত এনি কাইণ্ড অফ কিবা এটা বিজনেছ ডিল কৰে কিবা এটা ইম্পৰ্ট কৰি আছে বা এক্সপৰ্ট কৰি আছে সিহঁতৰ লগত চাইনাই কি কৰে নিজৰ বস্তুবিলাকতো দি আছে নিজৰ যিখিনি বিজনেছ ইম্পৰ্ট এক্সপৰ্টছৰ যিখিনি প্ৰডাক্টছ আছে প্ৰডাক্টছ বিলাকতো দিবই নিশ্চয় লগতে কি কৰে পাণ্ডা এটা দি দিব অ'কে চ' পাণ্ডাটো দিলে কি হ'ব সেইটো এটা নোট এটা হৈ যায় ডেট আপোনালোকে যদিহে পাণ্ডাটোক ভালকে ৰাখিবলৈ পাৰে তেতিয়া আমি আপোনাৰ লগত আৰু থ্ৰু আউট দ্য হোল দ্য ইয়াৰ্ছ আৰু ফিউচাৰতো আমি আপোনাৰ লগত ভালকে আমাৰ বিজনেছ ইত্যাদি আমি কণ্টিনিউ কৰি গৈ থাকিম ঠিক আছে চ' সেইটোক আমি কওঁ কি পাণ্ডা ডিপ্ল'মেচি বুলি কওঁ সেই তেনেদৰেই মালয়েছিয়াৰ গভৰ্ণমেণ্টো এই চেম টাইপ অফ আইডিয়াটো ল'লে আৰু সেইটোক আমি কি বুলি কওঁ ওৰাংগুটান ডিপ্ল'মেচি এতিয়া মালয়েছিয়াত যদি আমি চাওঁ যথেষ্টখিনি ওৰাংগুটানছখিনি আছে অ'কে তাৰে ভিতৰত 3টা পাৰ্টিকুলাৰ স্পেচিছ আছিলে সেই স্পেচিছটোক ওৰাংগুটান ডিপ্ল'মেচি হিচাপে ইউজ কৰা গৈছিলে তাৰ আণ্ডাৰত অনা গৈছিলে তাতে কি কৰিব মালয়েছিয়ান গভৰ্ণমেণ্ট চেম কাম কৰিব বেলেগ কাণ্ট্ৰি এটাৰ লগত এনে ধৰণৰ যদি কিবা এটা বিজনেছ কৰে ঠিক আছে তো প্ৰডাক্টবিলাকতো দিবই লগতে এটা ওৰাংগুটানো দিব আৰু সেই কাণ্ট্ৰিটোক ক'ব যে আপোনালোকে প্ৰমিছ কৰক যে ভালকে সেই প্ৰিজাৰ্ভ কৰি পেলাই ৰাখিব চ' ডেট ইজ ওৰাংগুটান ডিপ্ল'মেচি ঠিক আছে চ' ওৰাংগুটান ডিপ্ল'মেচিত যদি আমি চাওঁ 3টা স্পেচিছ আমাৰ ইউজ কৰা গৈছিলে আৰু তাৰে ভিতৰত সেই 3টা স্পেচিছে কি হয় ক্ৰিটিকেলি এনডেঞ্জাৰ্ড বুলি কোৱা গৈছে ক্ৰিটিকেলি এনডেঞ্জাৰ্ড আণ্ডাৰ দ্য IUCN ৰেড লিষ্টত ঠিক আছে চ' দিছ ইজ আনাডাৰ নিউজ ভেৰি ইম্পৰ্টেণ্ট নিউজ আই গেছ এণ্ড য়েছ 23 আগষ্টতে আৰু বহুত এটা ইম্পৰ্টেণ্ট দিন এটা আমি অবজাৰ্ভ কৰোঁ আৰু পাৰ্টিকুলাৰলি আমি ভাৰতত অবজাৰ্ভ কৰোঁ সেই দিনটো আমাৰ কি হৈ গ'ল নেশ্যনেল স্পেচ ডে
আৰু নেশ্যনেল স্পেচ ডে 2024 থিম কি আছিলে তেনেকুৱা প্ৰশ্নবিলাক কুৱেশ্যনত আহিব পাৰে, পৰীক্ষাত আহিব পাৰে। চ' ইয়াৰ থিমটো কি হয়, ডেট টাচিং লাইফছ ৱাইল টাচিং দ্য মুন, ইণ্ডিয়াজ স্পেচ ছান। আৰু আগষ্ট 23 তাৰিখে আমি কেলে অবজাৰ্ভ কৰো, বিকজ আগষ্ট 23 তাৰিখে আমাৰ কি হৈছিলে, চন্দ্ৰয়ান 3 আল্টিমেটলি গৈ পেলাই মুনৰ যিটো চাউথৰ পাৰ্ট অফ মুন হয় বা চাউথ পল বুলি আমি কওঁ, তাতে গৈ পেলাই লেণ্ড কৰিছিলে, নহয় জানো? চ' আগষ্ট 23 তাৰিখে সেইটো কাৰণে আমি এইটো অবজাৰ্ভ কৰো নেশ্যনেল স্পেচ ডে। আৰু চন্দ্ৰয়ান 3 যদি আমি চাওঁ, আমাৰ কাৰণে বিৰাটে এটা ছাকচেছফুল মিছন হয়। ইয়াৰ লঞ্চ কেতিয়া হৈছিলে, ইয়াৰ লঞ্চ হৈছিলে জুলাই 14 তাৰিখে। অ'কে, কিহেদি লঞ্চ হৈছিলে, লঞ্চ ভেহিকল নামৰ লঞ্চ যিটো ভেহিকল আছে, লঞ্চ ভেহিকলটোৰ সুধিব পাৰে যে কোনটো লঞ্চ ভেহিকল ইউজ কৰা হৈছিলে। চ' সেইটো হৈ গ'ল আমাৰ LVM-3M4। চ' এইটো লঞ্চ ভেহিকল হিচাপে ইউজ কৰা গৈছিলে। জুলাই 14th আমি লঞ্চ কৰিছিলো, ঠিক আছে। আৰু আগষ্ট 23 তাৰিখে আল্টিমেটলি গৈ পেলাই লেণ্ড কৰিছিলে ইন দা চাউথ পল। চ' সেইটো আমাৰ কাৰণে এটা বিৰাটে ডাঙৰ এটা আমাৰ কাৰণে ছাকচেছ এটা হয়। চ' অন আগষ্ট 2023 ইণ্ডিয়া ছাকচেছফুলি লেণ্ডেড Chandrayaan-3 components on the moon, becomes the fourth country to land on the moon, ঠিক আছে। এইফালে US থাকি গ'ল, ৰাছিয়া থাকি গ'ল, চাইনা থাকি গ'ল, আৰু তাৰপিছত আমাৰ ইণ্ডিয়া থাকি গ'ল। চ' it is the first to land near the southern polar region. The soft landing was followed by the successful deployment of Pragyan rover, making August 23 the National Space Day in India. ঠিক আছে। চ' নেশ্যনেল স্পেচ ডে কেতিয়াও নাপাহৰিব, আমাৰ ভাৰতীয় সকলে কেতিয়াও পাহৰিব নালাগে, ঠিক আছে। নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে য়েছ, নেক্সট ডে আমাৰ 24th আগষ্ট। 24th আগষ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডে। অ'কে, চ' ইয়াতে আমাৰ এই দিন আমি কেলে অবজাৰ্ভ কৰোঁ, এণ্ড পাৰ্টিকুলাৰলি আমি অসমত অবজাৰ্ভ কৰোঁ কেলে, কাৰণ সেইদিনাখন হৈ গ'ল আমাৰ ডেথ এনিভাৰ্চাৰী, হৈ গ'ল আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। অ'কে, শংকৰদেৱ আৰু মাধৱদেৱ তাৰ পৰা কুৱেশ্যনছ যথেষ্টখিনি আহিয়ে থাকে, ইচ এণ্ড এভৰি গভৰ্ণমেণ্ট এক্সামত আহিয়ে থাকে। টেট এক্সাম হওক, আজি যিটো হৈ গ'ল, অ'কে, বা এনি কাইণ্ড অফ গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, অ'কে, APSC লেভেলতো যথেষ্টখিনি কুৱেশ্যন ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে। চ' 24th আগষ্ট সেইদিনাখন কি হয়, আমাৰ ডেথ এনিভাৰ্চাৰী হয়। কাৰ হয়, আমাৰ মাধৱদেৱৰ। অ'কে, চ' মাধৱদেৱৰ লাইফৰ কথা যদি আমি অলপমান চাওঁ তেতিয়াহ'লে তেখেত ক'ত জন্ম হৈছিলে, তেখেত জন্ম হৈছিলে 1489ত। ক'ত জন্ম হৈছিলে, লেটেকু পুখুৰী, লখিমপুৰ ডিষ্ট্ৰিক্টত। অ'কে, লেটেকু পুখুৰী, লখিমপুৰ ডিষ্ট্ৰিক্টত, তাতে 1489ত তেখেতৰ জন্ম হৈছিলে। আৰু তেখেতৰ দেহান্ত বা তেখেতৰ মৃত্যু হৈছিলে কেতিয়া, 1596ত। অ'কে, ভেলা সত্ৰ। অ'কে, ভেলা সত্ৰ বা মধুপুৰ সত্ৰ বুলিও আমি কওঁ। ক'ত আছে এইটো, এইটো আছে আমাৰ ৱেষ্ট বেংগল। অ'কে, কি বুলি কওঁ আমি, মধুপুৰ সত্ৰ, মধুপুৰ সত্ৰ, তাতে তেখেতৰ মৃত্যু হৈছিলে। কেতিয়া হৈছিলে, 1596ত। চ' গতিকে 1489ৰ পৰা 1596 যদি আমি চাওঁ তেতিয়াহ'লে তেখেতৰ বয়স কিমান হৈছিলে, 107 বছৰ। ঠিক আছে, মাধৱদেৱৰ কথা আৰু যদি আমি চাওঁ তেতিয়াহ'লে হি ৱাজ অলছ' দ্য প্ৰিচেপ্টৰ অফ মহাপুৰুষীয়া ধৰ্ম। অ'কে, আমি সকলোৱে জানো তেখেতৰ আৰু শংকৰদেৱৰ বহুত এটা ভাল এটা বণ্ডিং এটা আছিলে, ঠিক আছে। আৰু তেখেত ক'ত জন্ম হৈছিলে, হি ৱাজ বৰ্ণ টু গোবিন্দাগিৰি ভূঞা এণ্ড মনোৰামা। অ'কে, তেখেতৰ পেৰেণ্টছৰ নাম he studied in the Narayanpur and under Rajendra Adhyapak. So Rajendra Adhyapak was the tutor of Madhavdev. ঠিক আছে, he was also proficient in tantras, puranas and shaktism writings. ঠিক আছে, then again যদি আমি চাওঁ, he began following Srimanta Shankardev's path at the age of 32. Okay, so এইটো কুৱেশ্যনো আহিব পাৰে that মাধৱদেৱ আৰু শংকৰদেৱৰ, okay, বা মাধৱদেৱ কেতিয়াৰ পৰা শংকৰদেৱে দেখুওৱা পাথত, কেতিয়াৰ পৰা শংকৰদেৱে দেখুওৱা ৰাস্তাত আঁকোৱালি লৈছিলে, সেইটো যদি আমি চাওঁ 32 বছৰত। ঠিক আছে, and he decided never to get married to remain devoted to the একাশৰ্ণ ধৰ্ম। ঠিক আছে, নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে মাধৱদেৱে কেনেধৰণৰ তেখেতৰ কামবিলাক কৰিছিল, তেখেতৰ কণ্ট্ৰিবিউশ্যন বিলাক কেনেকুৱা আছিলে। চ' আমি সকলোৱে জানো যে তেখেতে কি লিখিছিলে, নামঘোষা লিখিছিলে, নহয় জানো। যেনেকে আমাৰ কীৰ্তন ঘোষা যদি আমি চাওঁ শংকৰদেৱে লিখিছে বুলি কৈছিলে। অ'কে, কিন্তু কীৰ্তন ঘোষাও যদি আমি চাওঁ, দুটা কীৰ্তন ঘোষা শংকৰদেৱে লিখা নাছিলে। ঠিক আছে, চ' তাৰে ভিতৰত বাকীখিনি গোটেইখিনি শংকৰদেৱে কীৰ্তন ঘোষা লিখিছিলে। আৰু নামঘোষা কোনে লিখিছিলে, আমাৰ মাধৱদেৱে লিখিছিলে। ঠিক আছে, আৰু নামঘোষাৰ আৰু এটা নাম কি হৈছে, হাজাৰী ঘোষা। অ'কে, হাজাৰী ঘোষা। চ' আৰু যদি আমি চাওঁ তেখেতৰ কিমান কিমান কণ্ট্ৰিবিউশ্যন আছিলে, তেতিয়াহ'লে তেখেতৰ বহুতো আছিলে কণ্ট্ৰিবিউশ্যন, লাইক 191টা বৰগীত আছিলে। অ'কে, 9টা ঝুমুৰাত আছিলে, জন্ম ৰহস্য, নাম মালিকা, এইবিলাক তেখেতৰ কণ্ট্ৰিবিউশ্যন আছিলে, লিটাৰেলি কণ্ট্ৰিবিউশ্যন আছিলে। হি অলছ' কম্প'জ দ্য ধ্যানা বৰ্ণনা। ঠিক আছে, চ' সেইটো এটা বিৰাট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' দিছ ইজ ৰিগাৰ্ডিং দ্য মাধৱদেৱছ ৱৰ্ক।
আৰু তেখেতৰ স্পিৰিচুৱেল জাৰ্নি যিটো আছে সেইটো যদি আমি চাওঁ, ডেছপাইট বিং এ ডিচাইপল কনচিডাৰ্ড শংকৰদেৱ এজ প্ৰাণা বান্ধৱা। অকে, শংকৰদেৱক তেখেতে কি বুলি কৈছিলে, ফ্ৰেণ্ড অফ দ্য সোল, অকে, বা প্ৰাণ বান্ধৱ, অকে, প্ৰাণ বান্ধৱ বুলিও তেখেতে কৈছিলে শংকৰদেৱক, ঠিক আছে। Followed Srimanta Shankardev teachings, never returning to his previous methods. Shankardev used Krishna to preach devotion to a single God. Shankardev anointed Madhav Dev as his successor. আৰু শংকৰদেৱে কি কৰিছিলে, তেখেতৰ successor হিচাপে মাধৱদেৱক choose কৰিছিলে, ঠিক আছে। অলৰাইট, নেক্সট আমাৰ যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ নিউজ আছিলে সেইটো আছিলে ৰিগাৰ্ডিং দ্য ভেন এলেন ৰেডিয়েশ্যন বেল্ট। সায়েন্স এণ্ড টেকনলজিৰ হয়, আৰু সায়েন্স এণ্ড টেকনলজিৰ পৰা যেনে ধৰণৰ কুৱেশ্যনছ বিলাক আহে তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা যথেষ্টখিনি কুৱেশ্যন আহে। চ' ভেন এলেন ৰেডিয়েশ্যন বেল্ট এইটো কি হয়, ডেট এটা আমাৰ যিটো এটমস্ফিয়াৰ আছে, এটমস্ফিয়াৰৰ আপোনালোকে ধৰিব পাৰে সহজ ভাষাত যদি আমি চাওঁ, চ' আমাৰ পৃথিৱীখন যিটো আছে, পৃথিৱীখন এটা বেল্টেদি চাৰাউণ্ড আছে, অকে। সেই বেল্টটোক আমি কি বুলি কওঁ, ভেন এলেন ৰেডিয়েশ্যন বেল্ট। এই বেল্টটোত কি আছে, বেল্টত বহুতো ধৰণৰ প্ৰটনছ আছে, ইলেক্ট্ৰনছ বিলাক আছে, ঠিক আছে। চ' এই যিটো ভেন এলেন ৰেডিয়েশ্যন বেল্ট আছে, তাতে আমি যদি চাওঁ তেতিয়াহ'লে তাতে তিনটা টাইপ আছে বুলি কয়, তিনটা টাইপ বুলি নহয়, তিনটা কেটেগৰিজ আছে বুলি কয়, ঠিক আছে। আপোনালোকে পিকচাৰটো চাইছেনে, ই ইয়াতে এটা যোনটো আউটাৰ যিটো আমাৰ বেল্ট আছে, এইটো এটা বেল্ট হয়, ঠিক আছে। ইয়াতে আৰু এটা এইটো বেল্ট আছে, দুইটা চাইডে এটা এটা বেল্ট আছে, তেন এইখিনি জেগাটো এটা সৰু সৰু এটা বেল্ট আছে। এই গোটেইখিনি বেল্টকে আমি কি বুলি কওঁ, ভেন এলেন ৰেডিয়েশ্যন বেল্ট বুলি কওঁ, ঠিক আছে। চ' ইয়াতে আমাৰ কি হৈ গ'ল, তিনটা আছে, গতিকে তিনটা মানে নতুনকে নিউজত আহিছে যে তিনটা হ'ব লাগে বুলি, ঠিক আছে। আগৰ পৰা আমি কি পঢ়ি আহিছো, that ভেন এলেন ৰেডিয়েশ্যন বেল্টত দুটা টাইপৰ বেল্ট আছে, ঠিক আছে। এটা আউটাৰ বেল্ট আৰু এটা ইনাৰ বেল্ট। যিটো ইনাৰ বেল্ট হয়, ইনাৰ বেল্টত আমি কি পাওঁ, ইনাৰ বেল্টত আমি যথেষ্টখিনি প্ৰটনছ পাওঁ। আৰু যিটো আউটাৰ বেল্ট হয়, আউটাৰ বেল্ট মানে এইখিনি জেগাত, এই আউটাৰ বেল্টত কি থাকিব গাইজ, এইখিনি জেগাত থাকিব আপোনালোকৰ প্ৰটন প্লাছ ইলেক্ট্ৰন, ঠিক আছে। আৰু যিটো নতুন এটা বেল্ট অহা কথা কৈছে, সেই নতুন বেল্টটোত কি আমি পাইছো, তাতো আমি অকল ইলেক্ট্ৰনছ পাইছো, আৰু প্ৰপাৰ্টিজ বিলাক সেই আউটাৰ বেল্টৰ পৰা অলপমান ডিফাৰেণ্ট আছে, সেইটোৰ কাৰণে আমাৰ এইটো নিউজত আছিলে। চ' ভেন এলেন ৰেডিয়েশ্যন বেল্ট কি হয়, ইট ইজ এ জোন অফ এনাৰ্জেটিক চাৰ্জ পাৰ্টিকলছ, মানে ইলেক্ট্ৰনছ, প্ৰটনছ, আলফা পাৰ্টিকলছ এটচেট্ৰা, সেইবিলাক আমাৰ এই বেল্টটোত আছে, অকে। আৰু এই যিটো ভেন এলেন ৰেডিয়েশ্যন বেল্ট হয়, আমি নামটো ক'ৰ পৰা দিছো, বিকজ ইট ৱাজ ডিছকভাৰ্ড বাই মিষ্টাৰ জেমছ এণ্টন ভেন এলেন, অকে। কেতিয়া ডিছকভাৰ কৰিছিলে, 1958ত, ঠিক আছে। চ' সায়েন্স এণ্ড টেকনলজিৰ পৰাও এইটো এটা বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভেন এলেন ৰেডিয়েশ্যন বেল্ট কি হয়, বা ভেন এলেন ৰেডিয়েশ্যন বেল্ট কোনে ডিছকভাৰ কৰিছিলে, তাৰে পৰা প্ৰশ্ন আহিবলৈ পাৰে। চ' দিছ ইজ ৰিগাৰ্ডিং দ্য ভেন এলেন ৰেডিয়েশ্যন বেল্ট। চ' এইটো হৈ গ'ল দ্য আউটাৰ বেল্ট, আৰু এটা হৈ গ'ল আমাৰ ইনাৰ বেল্ট। কিন্তু নিউজত কেলে আছিলে, বিকজ 3 নম্বৰ এটা, থাৰ্ড এটা বেল্ট এটা আমি ডিছকভাৰ কৰা বুলি আমি গম পাইছো। নেক্সট হৈ গ'ল আমাৰ ৰামচাৰ চাইট, আৰু ৰামচাৰ চাইটৰ পৰাতো প্ৰিলিমছত কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি। আজি তাৰিখলৈকে যদি আমি চাওঁ তেতিয়াহ'লে 85টা আমাৰ লগত ৰামচাৰ চাইট আছে, অকে। ক'ত, আমাৰ ইণ্ডিয়াত ৰামচাৰ চাইট এটা কি হয়, আমাৰ যিবিলাক আমাৰ লেকছ বিলাক আছে, যিবিলাক লেক বিলাক বা পানীৰ ৰিজাৰ্ভাৰ বিলাক, অকে, পানী জমা থকা জেগাবিলাক, ৰিজাৰ্ভাৰ বিলাক যিবিলাক আমি ভাবো ডেট ইম্পৰ্টেণ্ট হয়, কিন্তু সেই ৰিজাৰ্ভাৰটোত কি হৈছে, ডেট লাহে 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 এটা থ্ৰেট এটা আছে। এই থ্ৰেটটোৰ কাৰণে সেই ৰিজাৰ্ভাৰটো ড্ৰাই আপ হৈ যাব পাৰে, বা তাৰ ইক'চিষ্টেমটো ডেমেজ হৈ যাব পাৰে, ঠিক আছে। সেইবিলাক ৰিজাৰ্ভাৰ্ছ বিলাক বা প'ণ্ডছ হওক বা লেকছ হওক, সেইবিলাকক আমি কি কৰো, ৰামচাৰ চাইট হিচাপে বনাই দিওঁ। তেতিয়া কি হয়, ৰামচাৰ চাইট বনি গ'লে সিহঁতে কি হ'ব, সিহঁতে হেল্প পাব, তাৰ ছ'চাইটি বা তাৰ জেগাৰ মানুহবিলাকে এটা হেল্প পাব, গ্ল'বেলি এটা হেল্প পাব, আৰু সেই হেল্পটো লৈ পেলাই সিহঁতে সেই ৰিজাৰ্ভাৰটোক ভালকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব, কনজাৰ্ভ কৰি ৰাখিব পাৰিব, তাৰ ইক'চিষ্টেমটো ভালকে মেইনটেইন কৰি ৰাখিবলৈ পাৰিব, ঠিক আছে। চ' সেইবিলাক জেগাক আমি কি বুলি কওঁ, ৰামচাৰ চাইট বুলি কওঁ। আজি তাৰিখলৈকে যদি আমি চাওঁ, আমাৰ ইণ্ডিয়াৰ লগত 85টা তেনেকুৱা ৰামচাৰ চাইটছ আছে। আমাৰ নৰ্থ ইষ্টত যদি আমি চাওঁ কেইটা আছে, নৰ্থ ইষ্টত আমাৰ 4টা আছে, অকে। অসমত কেইটা আছে গাইজ, অসমত আছে এটাই আছে, দীপৰ বিল আছে। আৰু তাৰ বাহিৰে যদি আমি চাওঁ, আমাৰ লোকটাক লেক আছে এইফালে, তাৰপিছত আমাৰ ৰুদ্ৰসাগৰ আছে, পালা ৱেটলেণ্ডছ আছে, ৰাইট। ৰামচাৰ চাইট যদি আমি চাওঁ তেতিয়াহ'লে কোবুৰ্গ পেনিনচুলা, এটা অষ্ট্ৰেলিয়াত এটা আছে কোবুৰ্গ পেনিনচুলা, ডেট ৱাজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ৰামচাৰ চাইট। আৰু ৰামচাৰ চাইট কেতিয়াৰ পৰা আমি একচেপ্ট কৰিছো, আফটাৰ 1971, 1971ৰ 2nd ফেব্ৰুৱাৰীত, অকে গাইজ, 2nd ফেব্ৰুৱাৰী 1971ত এটা কনভেনশ্যন হৈছিলে, যিটোক আমি ৰামচাৰ কনভেনশ্যন বুলি জানো, অকে। তাৰ পিছৰ পৰা এই ৰামচাৰ চাইটছৰ চিষ্টেমটো আৰম্ভ হ'লগে, ঠিক আছে। দেন ৰামচাৰ চাইট যদি আমি চাওঁ, তিনটা নতুন 3 নিউ ৰামচাৰ চাইটছ ৱেৰ এডেড ইন ইণ্ডিয়া, ঠিক আছে। আৰু সেইকেইটা কোনটো হৈ গ'ল, এটা হৈ গ'ল নাঞ্জা ৰায়ন বাৰ্ড চেঞ্চুৰী,
ঠিক আছে সো এই নাঞ্জাৰ নাৰায়ণ বাৰ্ড চেঞ্চুৰী যিটো আছে সেইটো ক'ত আছে তাৰ পৰা কোৱেশ্চন আহিব পাৰে সো ইট ইজ পাৰ্টিকুলাৰলি ক'ত আছে ইন তামিলনাডু ঠিক আছে আৰু এটা ৰজা এজন আছিলে সেই ৰজাজনৰ নামে আছিলে কিং নাঞ্জা ৰায়ন ঠিক আছে সেই ৰজাজনে এই পাৰ্টিকুলাৰ জাগাটো কি কৰিছিলে ধুনীয়াকে প্ৰিজাৰ্ভ কৰি ৰাখিছিলেগে ইট স্পেন্স 125.865 হেক্টৰছৰ এই গোটেই জাগাখিনি হয় ওকে ইয়াতে কি পাওঁ আমি পাৰ্টিকুলাৰলি বাৰ হেডেড গুজ নৰ্ডাৰ্ণ সভেলাৰ স্পট বিল পেলিকান হেনৰনৰি সেইবিলাক আমি বাৰ্ডছ বিলাক আমি ইয়াতে দেখা পাওঁ আৰু এইটো তামিলনাডুৰ 17 নম্বৰ বাৰ্ড চেঞ্চুৰী হয় যিটো নেকি তাৰ লোকেল কমিউনিটি আৰু তাৰ ফৰেষ্ট ডিপাৰ্টমেন্টে মেনেজ কৰে সো এইটো হৈ গ'ল তিনটা ৰামসাৰ সাইটৰ ভিতৰত এইটো একোটা ৰামসাৰ সাইট তামিলনাডুত আৰু এটা ৰামসাৰ সাইট আছে which is our Kaju Valley Bird Sanctuary. Okay, it covers 5,151.6 hectares of land. Okay, আৰু এইটো যদি আমি চাওঁ তামিলনাডুত আছে আৰু তামিলনাডুত এই পাৰ্টিকুলাৰ ৰিজাৰ্ভাৰটোৱে কানেক্ট কৰে লেণ্ডক ডাইৰেক্ট বে অফ বেংগলৰ লগত ঠিক আছে ভায়া ক'ত ভায়া দ্য উপকালি ক্ৰিক এণ্ড দ্য ইডাইনথিটু এষ্টুৱাৰী ওকে সো আপোনালোকে সকলোৱে জানে চাগে ক্ৰিক কি হয় এষ্টুৱাৰী কি হয় ঠিক আছে যদি আপোনালোকে এইবিলাক নাজানে আৰু এইবিলাক টাৰ্মছ বিলাকৰ ওপৰত যদি আপোনালোকে জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেন্ট কৰক আমি নিশ্চয় এষ্টুৱাৰী কি হয় ক্ৰিক কি হয় ডেল্টা কি হয় ঠিক আছে সেইবিলাকৰ ওপৰত আমি এটা ভিডিঅ' লৈ আনিম ওকে সো যিসকলে জানিব বিচাৰে তেতিয়াহ'লে প্লিজ কমেন্ট ইট ডাউন সো এইটো হৈ গ'ল আৰু এটা আমাৰ তামিলনাডুৰ এটা সাইট এটা যিটো আমি ৰামসাৰ সাইট হিচাপে ঘোষিত কৰিছো আৰু এটা আমাৰ ৰামসাৰ সাইট আছে which is our টাৱা ৰিজাৰ্ভাৰ ওকে ইয়াতে আপোনালোকে এই পিকচাৰটো দেখিছে দিস ইজ দ্য পিকচাৰ ওকে সো আমি এই পিকচাৰটো আমাৰ ইয়াতে ডেইলি বাইটছত কভাৰ কৰা নাছিলে যদিও মই ভাবো ডেট এইটো বিৰাটে ইম্পৰ্টেণ্ট হয় সো দিস ইজ আৱাৰ থাৰ্ড তিনটাৰ ভিতৰত এইটো আমাৰ থাৰ্ড হৈ গ'ল এইটো হৈ গ'ল আমাৰ দা টাৱা ৰিজাৰ্ভাৰ এইটো এটা ৰামসাৰ সাইট হিচাপে ঘোষিত কৰা গৈছে ঠিক আছে গাইজ ক'ত আছে এইটো আছে আপোনালোকৰ মধ্য প্ৰদেশত okay আৰু এইটো কিহৰ কাৰণে ফেমাস হয় ইট ইজ পাৰ্টিকুলাৰলি ফেমাস ফৰ পেইন্টেড ষ্টক আছে okay পেইন্টেড ষ্টকৰ কাৰণে এইটো বহুত বেছি ফেমাস হয় আৰু পেইন্টেড ষ্টকটো আমাৰ পেইন্টেড ষ্টক বুলি নহয় বাট ষ্টকটো আমাৰ অসমত যথেষ্টখিনি ফেমাস হয় সো টাৱাৰ ৰিজাৰ্ভাৰ যিটো আছে সেইটো এটা আমাৰ ৰামসাৰ সাইট নিউলি এডেড ৰামসাৰ সাইট হয় okay এইটো কেলে বনোৱা গৈছিলে এইটো এটা ৰিজাৰ্ভাৰটো বনোৱা গৈছিলে পাৰ্টিকুলাৰলি ফৰ ইৰিগেশ্যন পাৰপাসৰ কাৰণে এইটো বনোৱা গৈছিলে আৰু ইয়াতে কি হয় দুটা ৰিভাৰ্স আছে ওকে এটা ৰিভাৰ হৈ গ'ল টাৱা ৰিভাৰ আৰু এটা হৈ গ'ল ডেনৱাৰী এই দুটা ৰিভাৰ যদি আমি চাওঁ তেতিয়াহ'লে এই দুটা ৰিভাৰ য'ত নেকি লগ খাই সেই জাগাটোতে আমি এই ৰিজাৰ্ভাৰটো আমি বনাইছো ওকে এই ৰিজাৰ্ভাৰটো আমি বনাইছো কনফ্লুয়েন্স অফ দিস টু ৰিভাৰ টাৱা ৰিভাৰ আপোনালোকে নিশ্চয় জানে চাগে ইট ইজ দ্য মোষ্ট ইম্পৰ্টেন্ট ৰিভাৰ অফ আৱাৰ নৰ্মদা ওকে সো নৰ্মদা যিটো আমাৰ ৰিভাৰ আছে সেই ৰিভাৰটো বহুত এটা ইম্পৰ্টেন্ট এইটো এটা ট্ৰিবিউটাৰী এটা হয় ঠিক আছে সো দিস ইজ আৱাৰ থাৰ্ড নিউলি এডেড ৰামসাৰ সাইট ঠিক আছে চলো মুভিং অন নেক্সট আমাৰ নিউজ যিটো আছিলে আমাৰ ডেইলি বাইটছত কভাৰ কৰা হৈছিলে সেইটো ৰিগাৰ্ডিং লৰ্ড মাউণ্টবেটেন আৰু লৰ্ড মাউণ্টবেটেন আপুনি সকলোৱে জানে ৰাইট চ' হি ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফিগাৰ আৰু আমাৰ ইণ্ডিপেণ্ডেন্সৰ সময়ত তেখেতৰ এটা ইম্পৰ্টেণ্ট ৰোল এটা আছিলে চ' তেখেতৰ এইটো ডেথ এনিভাৰ্চাৰী আছিলে অন 27th of August 1979 ওকে তেখেতৰ ডেথ হৈছিলে চ' লৰ্ড মাউণ্টবেটেন যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ সকলোৰে মাইণ্ডত কি আহে about the মাউণ্টবেটেন প্লেন ঠিক আছে চ' মাউণ্টবেটেন প্লেনৰ হিচাপে আমাৰ কি হৈছিলে ইণ্ডিয়া আৰু পাকিস্তানৰ আমি পাৰ্টিশনটো হোৱা বুলি আমি দেখা পাইছো ওকে চ' প্ৰেজেন্ট পাকিস্তান অকল নহয় সেইটো সময়ৰ বাংলাদেশো আছিল চ' সেই পাৰ্টিশন যিটো আছিলে সেই পাৰ্টিশনটো এনাউন্স হৈছিলে ক'ত প্ৰথমত এনাউন্স হৈছিলে ইন দ্য হাউচ অফ কমনছ ওকে হাউচ অফ কমনছ আমাৰ তাতে ইউকেতে হৈছিলে ঠিক আছিলে কেতিয়া হৈছিলে অন জুন 3rd চ' জুন 3rdত এনেকুৱা ভাবক ডেট জুন 3rdত সেই পাৰ্টিশনটো কৰিম বুলিকে এনাউন্স কৰা হৈছিলে ওকে হাউচ অফ কমনছত তাতে ইউকেতে আৰু তাৰপিছত যদি আমি চাওঁ জুলাই 5 জুলাইত যদি আমি চাওঁ তেতিয়াহ'লে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি কৰিলে সিহঁতে পাছ কৰিলে যে ঠিক আছে হ'ব সেই বিলটো সিহঁতে পাছ কৰিলে যে ঠিক আছে মাউণ্টবেটেন প্লেনটো ঠিক আছে আমি পাৰ্টিশন কৰিম ওকে আৰু আল্টিমেটলি যদি আমি চাওঁ তেতিয়াহ'লে ৰয়েল এচেণ্ট চ' তাতে যদি আমি চাওঁ তেতিয়াহ'লে তাতে কুইন আছিলে ৰাইট চ' সেই কুইনৰ যিটো ৰয়েল এচেণ্ট যিটো পাইছিলে ৰয়েল যিটো সিহঁতে কৈছিলে একচেপ্টেঞ্চ যে ঠিক আছে কুইনো ক'লে যে ঠিক আছে মাউণ্টবেটেন প্লেন ইজ অ'কে সেই বস্তুটো কেতিয়া হ'ল অন July 18 এই পাৰ্টিকুলাৰ যিটো
ইনফৰমেশ্যন আছে এই ইনফৰমেশ্যনটো APSC ৰ কাৰণে বিৰাটে বেছি ইম্পৰ্টেন্ট হয় এই ডেটছ খিনিৰ পৰা কোৱেশ্চন আহিব পাৰে ওকে সো মাউণ্টবেটেন প্লেন বুলি আপোনালোকে বহুতে কি কয় ডেট জুলাই 18 তাৰিখ বুলি কৈ থৈ দিয়ে বাট নো কেনেকাকে প্ৰসেছ হৈছিলে সেই প্ৰসেছটো জানাটো বিৰাট ইম্পৰ্টেন্ট গতিকে জুন 3 জুলাই 5 আৰু জুলাই 18 এই তিনটা ডেট আপোনালোকে মনত ৰাখিব ওকে পাৰ্টিকুলাৰলি মই APSC এক্সপিৰিয়েন্স বিলাকক কৈ আছো আৰু মাউণ্টবেটেন প্লেন যদি আৰু আমি চাওঁ তেতিয়াহ'লে বা মাউণ্টবেটেনৰ কথা লৰ্ড মাউণ্টবেটেনৰ কথা যদি আমি অলপমান চাওঁ তেতিয়াহ'লে he was the last viceroy he was the last viceroy and the first governor general of India okay and also কোনে এপইন্ট কৰিছিলে তেখেতে এপইন্ট কৰিছিলে কিং জৰ্জ okay কিং জৰ্জ 6 তে তেখেতক এপইন্ট কৰিছিলে and he was advised by British Prime Minister Clement Attlee আৰু তেখেতে অফিসত কেতিয়ালৈকে আছিলে জুন 1948 লৈকে তেখেত আমাৰ অফিসত আছিল ঠিক আছে মাউণ্টবেটনৰ কথা যদি আৰু আমি চাওঁ তেতিয়াহ'লে তেখেতৰ টেনিয়ৰ তেখেত যেটো সময়ত আমাৰ ইয়াতে আছিলে হেতু সময়তে পাকিস্তান ডে সেলিব্ৰেট কৰা গৈছিল পাকিস্তান ডে কি হয় এটো এটা মুসলিম লীগ হলে এটা ৰায়টছ এটা কৰিছিল হেতুক আমি পাকিস্তান ডে বুলি কওঁ আৰু ডিকি বাৰ্ড প্ল্যান হেতু সময়তে হৈছিল ডিকি বাৰ্ড প্ল্যান মানে কি হৈছে ডিকি বাৰ্ড প্ল্যান এটো এটা বিৰাট ইম্পৰ্টেন্ট টাৰ্ম এটা হয় ওকে সো ইন্ডিয়ান পলিটিৰ এটো এটা ইম্পৰ্টেন্ট টাৰ্ম হয় আপোনালোকে সকলে জানিব লাগে যে আমাৰ ভাৰতখন যেটা নেকি ইন্ডিপেন্ডেন্স পাইছিলে পাওতে কি হল যিমানখিনি প্ৰভিন্সেস বিলাক আছিলে সেই প্ৰভিন্সেস বিলাকক হিয়তক এটা অটোনমি এটা দিয়া হল দ্যাট আপোনালোকে নিজে চুজ কৰক দ্যাট আপোনালোকে ইন্ডিয়াৰ লগত জয়েন হ'ব বিচাৰে নে পাকিস্তানৰ লগত জয়েন হ'ব বিচাৰে ওকে সো আপোনালোকক নিজক এটা হিয়তক এটা অটোনমি দিয়া গৈছিলে দ্যাট আপোনালোকে নিজে চুজ কৰক দ্যাট আপোনালোকে কাৰ লগত এড হ'বলে বিচাৰে ঠিক আছে সো সেই বস্তুটোকে আমি কি বুলি কওঁ ডিকি প্ল্যান বা ডিকি বাৰ্ড প্ল্যান বুলি কওঁ ঠিক আছে সো দিস ইজ ৰিগাৰ্ডিং মাউণ্টবেটেন লৰ্ড মাউণ্টবেটেন আৰু মাউণ্টবেটেনৰ পৰা কোৱেশ্চন যথেষ্ট আমি আহা দেখা পাইছো নেক্সট নিউজটো হৈ গল ৰিগাৰ্ডিং দা ৰূপ আল খালি এটো মোৰ পাৰ্সোনাল ফেভাৰিট হয় এই জায়গাটো ওকে ৰূপ আল খালি এটো এনেকৈ কোৱা যায় দ্যাট ইট ইজ দা এমটি কোৱাৰ্টাৰ বুলি কয় ইয়াতে একোৱে নাই ইয়াতে মানে ডেজাৰ্ট একেবাৰে ডেজাৰ্ট ওকে এনেকা ক'ব পাৰে দ্যাট ইট ইজ লাইক দা সি অফ স্যান্ড ওকে বালিৰ একেবাৰে সাগৰ এটা বুলি আপোনালোকে ধৰিবলৈ পাৰে ওকে বিৰাট ডাঙৰ হয় and it is the largest continuous sand area in the world কিমান এৰিয়া হৈছে তাৰ 6.5 স্কয়াৰ কিলোমিটাৰ অফ এৰিয়া না ইয়াতে প্ৰশ্নটো আহিলে দ্যাট এটো নিউজত কেলি আছিলে নিউজত আছিলে বিকজ আমাৰ তেলেংগানাৰ মানুহ এজন আছিলে ওকে MS খান নামৰ এজন মানুহ আছিলে ওকে তেখেত আৰু তেখেতৰ এজন ফ্ৰেন্ড আছিলে হে ফ্ৰেন্ডজন আছিলে সুদান কান্ট্ৰি যেটো আছে সুদান কান্ট্ৰিটোৰ তেখেতৰ ফ্ৰেন্ড এটা আছিলে আৰু হিহত দুজনে কি কৰিছিলে এই জায়গাটোত গৈছিলে ৰিসাৰ্চ পাৰপছত গৈছিলে আৰু তেখেতৰ জিপিএস টো বেয়া হৈ যোৱাৰ কাৰণে হিহতে তাতে হেৰাই গল এই মৰাখালীটো হিহতে হেৰাই গল আৰু হেৰাৰ পিছত হিহতৰ ডেথৰ 4 দিনৰ পাছতহে হিহতৰ অকল ডেড বডি পাইছিলে সো হেতুৰ কাৰণে এই জায়গাটো আমাৰ নিউজত আছিলে সো ৰুবাল খালি ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ আস okay it is the largest continuous sand desert in the world and it covers at almost one-fourth of Saudi Arabia okay 1/4 Saudi Arabia যিমান জায়গা আছে তাৰ পৰা almost 1/4 এটা এই গুটে ৰুবাল খালি ডেজাৰ্ট টোৱে হয় okay আৰু ইমানখিনি অকল নহয় অকল Saudi Arabia তে অকল ৰুবাল খালি আছে তেনেকুৱা নহয় but also তাৰ ওচৰত যেটো কান্ট্ৰি আছে Yemen ওমান আৰু UAE এই তিনটা কান্ট্ৰি টো আছে তো টোটাল যদি আমি চাও রুব আল খালি যেটো আমাৰ ডেজার্ট আছে হে ডেজার্ট টো ইট ইজ স্প্যানিং ওভার 4 ডিফারেন্ট কান্ট্রিজ ঠিক আছে ইমান ডাঙৰ এটা মৰাখালী এটা হয় সো ৰুবাল খালি হেতু কাৰণে আমাৰ নিউজত আছিলে নেক্সট যদি আমি চাও তেতিয়াহলে নেশনাল স্পোর্টস ডে সো নেশনাল স্পোর্টস ডে আমি কেতিয়া সেলিব্রেট কৰো 29th of August আৰু কেলে আমি সেলিব্রেট কৰো বিকজ অফ মেজৰ ধ্যানচন্দ okay so মেজৰ ধ্যানচন্দৰ বাৰ্থডে যোনদিনাখন আছিলে সেই দিনাখনে আমি নেশনাল স্পোর্টস ডে বুলি আমি সেলিব্রেট কৰো আৰু নেশনাল স্পোর্টস ডে আমি আজি তাৰিখত কি কৰো আমি খেল এৱাৰ্ডছ বিলাক দিও খেল ৰত্ন এৱাৰ্ডছ সো ধ্যানচন্দ মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড বুলি এৱাৰ্ডছ বিলাক আমি দিও ওকে এই বছৰ যদি আমি চাও তেতিয়ালে কাক ভেৰি ৰিসেন্টলি দিয়া গৈছিল আৰু কাক দিয়া গৈছিল আপোনালোকে নিশ্চয় জানেই চাগে ওকে এজনক দিয়া গৈছিল আমাৰ কি আছিল এটো ডি গুকেশ ৰাইট ডি গুকেশক দিয়া গৈছিলে চেছৰ কাৰণে ৰাইট মানু ভাকেৰ ইয়াৰ পৰা বিৰাট ইম্পৰ্টেন্ট এইখিনি দেই আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব মানু ভাকেৰ আছিলে কিহৰ কাৰণে তেখেতক শুটিংৰ কাৰণে দিয়া গৈছিলে খেল ৰত্ন এৱাৰ্ড ওকে মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড তাৰ পিছত যদি আমি চাও প্ৰবীণ কুমাৰ এটা আছিলে প্ৰবীণ কুমাৰ কেলে দিয়া গৈছিলে পাৰ্টিকুলাৰলি ফৰ প্যাৰালিম্পিক্স ওকে প্যাৰালিম্পিক্স একচুয়ালি তেখেতে প্যাৰালিম্পিক্স বা কেতিয়াবা আমি প্যাৰালিম্পিক্স বুলিও কওঁ ওকে
এণ্ড তেখেতে একচুৱেলি হাই জাম্পৰ কাৰণে আছিলে তাৰপিছত যদি আমি চাওঁ আমাৰ হৰমনপ্ৰীত হৰমনপ্ৰীত সিং আছিলে হৰমনপ্ৰীত সিং এই চাৰিজন যদি আমি চাওঁ সিহঁতে খেল ৰত্ন এৱাৰ্ড সিহঁতক দিয়া গৈছিলেগে হৰমনপ্ৰীত সিং আৰু তেখেতে কিহৰ কাৰণে পাইছিলে গাইজ হি ৱাজ দ্য কেপ্টেইন আমাৰ হকী টিমৰ কেপ্টেইন হয় ৰাইট আৰু মেজৰ ধ্যানচান্দ যদি আমি চাওঁ তেখেতেও হকীৰ লগতে জড়িত আছিলে হি ৱাজ অলছ' ন'ন এজ দ্য হকী উইজাৰ্ড হকী উইজাৰ্ড বুলি কোৱা গৈছিলে আৰু তেখেতৰ কাৰণতে তেখেতৰ কেপ্টেইনচি আণ্ডাৰতে আমি 1928 36 আৰু 1932 আমি কি পাইছিলো অলিম্পিক্সত গোল্ড পাইছিলো আমাৰ ইণ্ডিয়াই গোল্ড পাইছিলে হি অলছো ৰিচিভ দ্য পদ্ম ভূষণ কেতিয়া ইন 1956 আৰু তেখেতৰ বাৰ্থডে যিটো আছে 2012 পৰা আমি নেশ্যনেল স্পৰ্টছ ডে হিচাপে আমি চেলিব্ৰেট কৰি আহিছো দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট নিউজ আই গেছ নেক্সট নিউজটো হৈ গ'ল আমাৰ PMJDY PMJDY is again very very important আমাৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা সো ইয়াৰ কিমান হৈ গ'ল 10 বছৰ হৈ গ'ল কোন তাৰিখে হৈ গ'ল 28 28th of August 28th of August আমাৰ 10 বছৰ হৈ গ'ল 2014 28th of August আমাৰ মোদী ডাঙৰীয়াই এইটো ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলে আৰু 2024 28 আগষ্টত 10 বছৰ কমপ্লিট হ'ল এইটো যোজনা আপোনালোকে নিশ্চয় শুনিছে চাগে ইট ইজ ৰিগাৰ্ডিং আমাৰ একাউণ্টছ বিলাক খোলা যায় বেংক একাউণ্টছ বিলাক খোলা যায় আমাৰ সকলো মানুহৰে আমাৰ সকলো ইণ্ডিয়ানছৰ যাতে নেকি বেংক একাউণ্টছ থাকক সেই বস্তুটো এই ইনিচিয়েটিভটোৰ আণ্ডাৰত আছিলে ঠিক আছে so it was launched by PM Narendra Modi in 2014 it is a national mission for financial inclusion সবকে যাতে নেকি ইনক্লুড কৰো ইন দা অল দা ফাইনেন্সিয়েল সেক্টৰস আৰু এই যদি যোজনা হয় এই যোজনাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ কমন মানুহৰ কাৰণে ইয়াতে আপোনালোকৰ জিৰ' বেলেঞ্চ একাউণ্ট ৰাখিব পাৰে পইচা 1 টকা নাৰাখিলেও হ'ব কথা নাই নহলে কিছুমান বেংকে ৰাখে নহয় সিহঁতে কি কৰে সিহঁতে পইচা ৰাখিব লাগিব যদি নাৰাখে তেতিয়া কি হয় এটা মেইনটেনেন্স চাৰ্জ কাটি থাকে কিন্তু এইটো হৈ গ'ল ইয়াৰ আণ্ডাৰত যিখিনি আপুনি বেংক একাউণ্ট খুলিছে জিৰ' বেলেঞ্চ থাকক একো কথা নাই একো পইচা আপোনালোকৰ কাট নাখায় লগতে আপোনালোকে এক্সিডেন্টৰ ইনচুৰেঞ্চো পাব আৰু যিখিনি আমাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT এইবিলাকো ইয়াতে কভাৰ কৰা হৈছে so এই যোজনাটো আণ্ডাৰত আমি কৈছিলো that it aims to open 3 crore accounts total আমাৰ 3 crore accounts 3 crore accounts under this yojana it offers no account opening maintenance charge একো তেনেকা একো নালাগে minimum balance charge এইবিলাক একো ইহঁতৰ প্ৰয়োজন নাই ঠিক আছে so ইয়াতে যথেষ্টখিনি ইনফৰমেশনছ বিলাক দিয়া আছে আপোনালোকে এবাৰ চাই অসমৰ কথা যদি আমি চাওঁ অসমতো আমাৰ নিয়াৰ about যদি আমি চাওঁ 6000 crore 6000 crore আজি তাৰিখত যদি আমি চাওঁ নিয়াৰ about 6000 crore পইচা জমা হৈছে ক'ত যিবিলাকে এই ইয়াৰ পৰা যিবিলাকে একাউণ্টছ বিলাক খুলিছে সেই একাউণ্ট ঘৰৰে একাউণ্ট যদি আমি চাওঁ কালেক্টিভলি যদি আমি চাওঁ কিমান জমা হৈছে তেতিয়াহলে নিয়াৰ about 6000 crore জমা হৈছে আজি তাৰিখলৈকে ঠিক আছে মানে জানুৱাৰীলৈকে বুলি আপোনালোকে ক'বলৈ পাৰে নেক্সট হৈ গ'ল নিউজত আছিলে দিস এক্ট PMLA এক্ট PMLA এক্ট যদি আমি চাওঁ এভৰি নাও এণ্ড দেন নিউজত আহিয়ে থাকে so ইয়াৰ ফুল ফৰ্ম কি হৈছে প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট মানি লণ্ডাৰিং কি হয় মানি লণ্ডাৰিং এটা এনেকুৱা হয় য'ত নেকি ব্লেক মানি এটা হোৱাইট মানি হিচাপে কৰা হয় এতিয়া এক্সটৰশ্যন হৈ যাওক বা কিবা এটা টেৰৰিজিম এক্টিভিটিজ হৈ যাওক ঠিক আছে বা সেই হিউমেন ট্ৰাফিকিং হৈ যাওক সেইবিলাকৰ পৰা যিবিলাক পইচাবিলাক জমা হয় সেই জমা হোৱা পইচাবিলাক কি কৰে ব্লেক মানিৰ পৰা হোৱাইট মানি কৰা এটা প্ৰচেছ এটা আছে সেই প্ৰচেছটোক আমি কি বুলি কওঁ মানি লণ্ডাৰিং বুলি কওঁ আৰু সেই বস্তুটো ৰখাব লাগে যাতে নেকি আমি ব্লেক মানি ধৰিবলৈ পাৰো so তাৰ কাৰণে এটা এক্ট এটাও আমাৰ অনা গৈছিলে PMLA Act 2002 ঠিক আছে কিন্তু এই এক্টটো আলটিমেটলি এনেক্ট কৰা হৈছিলে 2003 আৰু ইমপ্লিমেন্ট একেবাৰে ফোৰ্সত অনা গৈছিলে কেতিয়া 2005 ঠিক আছে এই এক্টটো যদি আমি চাওঁ এভৰি নাও এণ্ড দেন নিউজত আহিয়ে থাকে আৰু এটা ৰিজনৰ কাৰণে একদম আহিয়ে থাকে সেইটো হৈছে সেকশন 45 সেকশন 45 আন্ডাৰ দিস এক্ট ইয়াতে কি কোৱা যায় that যিখিনি উইমেন আছে মহিলাসকলক কি কৰে PML এক্টৰ আন্ডাৰত যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰভিজন যিখিনি আছে সেইবিলাক বোলো মহিলাৰ ওপৰত এপ্লাই নহব সেই বস্তুটো কয় কোড সেকশন 45 সেইটোৰ কাৰণে নিউজত যথেষ্ট আহি থাকে সুপ্ৰিম কোৰ্ট আৰু এনফোৰ্সমেন্ট ডাইৰেক্টৰেট যিটো আছে সিহঁতৰ মাজত ক্লাছ হৈ গৈয়ে থাকে বহুত ইন্টাৰেষ্টিং হয় আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহলে কমেন্ট কৰক আমি ইয়াৰ ওপৰতো এটা ভিডিঅ লৈ আনিম ঠিক আছে গাইস চলো so PMLA act যেটো আছে হেতু কেলে আনা গৈছে to prevent and criminalize the money laundering okay moving on next আমাৰ news to হৈ গল India launches 3 new Vande Mataram
Vande Bharat, sorry, Vande Bharat Express trains. Okay, so Vande Bharat train to আপোনালোকে চাইছে চাগে ইমান ধুনীয়া ট্ৰেইন, ৰাইট? আৰু every now and then এইটো হৈ গ'ল ট্ৰেইনটো, okay? আৰু every now and then আমাৰ নতুন নতুন ট্ৰেইন আমাৰ বনি থাকে। প্ৰথমত যদি আমি চাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট যিটো আমাৰ বন্দে মাতৰম ট্ৰেইন আছিলে সেইটো আমি 2019 চনত, okay, দিল্লীৰ পৰা একেবাৰে বাৰাণসীলৈকে, দিল্লীৰ পৰা বাৰাণসী যিটো ৰুট আছে সেই ৰুটত আমি ফাৰ্ষ্ট বন্দে মাতৰম ট্ৰেইনটো আমি ফ্লেগ অফ কৰিছিলো, ষ্টাৰ্ট আমি কৰিছিলো। ঠিক আছে, আজি তাৰিখলৈকে যদি আমি চাওঁ তেতিয়াহ'লে নিয়াৰ এবাউট 130, okay, বা মোৰ দেন 130টা বন্দে মাতৰম ট্ৰেইন আমাৰ বন্দে মাতৰমে আহি থাকে মুখত, বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন আমাৰ লগত আছে, ভাৰতত আছে। ঠিক আছে, চ' আমি যদি চাওঁ তেতিয়াহ'লে এইটো কেলে নিউজত আহিছিলে, বিকজ ইণ্ডিয়া সেইটো সময়তে লঞ্চ কৰিছিলে 3টা নতুনকে বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন। ঠিক আছে, সেই 3টা যিটো আমাৰ ট্ৰেইন আছে সেই 3টা ট্ৰেইন কোনটো কোনটো জাগাত কভাৰ কৰিব, এটা হৈ গ'ল আপোনালোকৰ মেৰঠৰ পৰা লক্ষ্ণৌ, এটা হৈ গ'ল মাদুৰাইৰ পৰা বেংগালুৰু, আৰু এটা হৈ গ'ল চেন্নাইৰ পৰা নাগৰকৈলালৈকে। ঠিক আছে, চ' এইখিনি আমাৰ হৈ গ'ল about the বন্দে ভাৰত এক্সপ্ৰেছ। চ' বন্দে ভাৰত এক্সপ্ৰেছৰ কথা যদি আমি চাওঁ, ইট ৱাজ প্ৰিভিয়াছলি নন এজ ট্ৰেইন 18। ত' ইয়াৰ আগৰ নাম, পুৰণি নামটো কি আছিলে গাইজ? ট্ৰেইন 18। অকে, কেতিয়া লঞ্চ হৈছিলে? লঞ্চ বাই PM মোদী অন ফেব্ৰুৱাৰী 2019। ঠিক আছে, আৰু কোনে বনাই এইবিলাক ট্ৰেইন সেইটো যদি আমি চাই, বহুত ইম্পৰ্টেণ্ট হয়। এইটো আমাৰ বনে ইণ্টিগ্ৰেল কোচ ফেক্টৰী ইন চেন্নাই। চ' চেন্নাইত এই পাৰ্টিকুলাৰ আমাৰ ট্ৰেইনটো বনে। চ' দিছ ইজ এ পাৰ্ট অফ আৱাৰ হোৱাট, আত্মনিৰ্ভৰ ভাৰত। ঠিক আছে, চ' ইয়াৰ লগতে আমাৰ আগষ্টত যিমানখিনি আমাৰ ইম্পৰ্টেণ্ট নিউজ আছিলে, যিবিলাক একেবাৰে ইম্পৰ্টেণ্ট হয়, এক্সাম অৰিয়েণ্টেড হয়, য'ৰ পৰা কুৱেশ্যনছ আগতে বেলেগ বেলেগ পৰীক্ষাত আহিছে, সেইখিনিহে আমি অকল চুজ কৰি পেলাই আমি ডেইলি বাইটছ বনাওঁ, আৰু তাৰে এটা কম্পাইলেশ্যন ভিডিঅ' এটা আমাৰ ষ্টাৰ্ট কৰিছো। ঠিক আছে, চ' বাকী আপোনালোকে আগৰ ভিডিঅ'ছখিনি চাবৰ কাৰণে আপোনালোকে আমাৰ প্লেলিষ্ট আছে, প্লেলিষ্ট বনাই থোৱা আছে, তাতে যাওক আৰু তাতে আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, আৰু আমাৰ লগত যিখিনি আমাৰ APSC ক্ৰেছ কোৰ্চ বৰ্তমান চলি আছে, ফাউণ্ডেশ্যন কোৰ্চ চলি আছে, এণ্ড য়েছ, আপোনালোকে যদি ভাবিছে যে আপোনালোকে যথেষ্টখিনি পঢ়া শুনা কৰিলে, তেতিয়াহ'লে আপোনালোকে অকল নিজকে খালি টেষ্ট কৰি থাকক, মক টেষ্ট দি থাকক, মক টেষ্ট দি থাকক। অকে, নিজকে টেষ্ট কৰক আৰু নিজকে ইম্প্ৰুভ কৰি কৰি গৈ থাকক। ঠিক আছে, আৰু আপোনালোকে কি কৰিব লাগে, আমাক কেনেকৈ ৰিচ আউট কৰিব লাগে, আপোনালোকে নিশ্চয় জানেই, আমাৰ সকলো ধৰণৰ ছ'চিয়েল মিডিয়াত আমাৰ নিজৰ প্ৰেজেঞ্চ আছে। ঠিক আছে, চ' ফিল ফ্ৰী টু ৰিচ আউট টু আছ, আমাৰ বিৰাট ভাল লাগিব। চ' ডেটছ ইট ফৰ টুডে গাইজ, থেংক ইউ ছ' মাছ, টেক কেয়াৰ, ষ্টাডি স্মাৰ্ট, থেংক ইউ।